গুরু বৃহস্পতির ঘরে আজিকালি করি তার 16 বছর আর সে 16 বছর বয়সত সিন্ধু দেশৰ ৰজাপতি এই সিন্ধু দেশৰ ৰজা হল বীৰ সিন্ধু নাই সিন্ধু দেশৰ ৰজা হল বীৰ সিন্ধু পৃথিৱীৰ ৰজা গণক পৃথিৱীৰ ৰজা গণক এনেকৈ কতদিন এনেকৈ কতদিন একদিনা সিন্ধু একদিনা সিন্ধু খোলা হবে মোহরা বসা যোৱা হবে মৃগয়াৰ কাৰা খোলা হবে মোহরা বসা কথা শুনি সৈন্য বনে অস্ত্ৰ শস্ত্ৰ লৈ আহাতে মৃগ খেদি পিছ পিছ মৃগ নাপাই সৈন্যগণ হৈয়া হবে দুখ খোলা হবে মোহরা বসা স্বীকার করি করি হবে ও ভাগরি পড়ে হিধাক্ষমণের আশ্রম হিধাক্ষমণের আশ্রম ও হাতি ঘোড়া সোমাই গল মুনির আশ্রম ফলমূলৰ বৃক্ষ হব ফলমূলৰ বৃক্ষ হব সেই সময়ত পাণ্ডৱগণে বনে বনে ঘূৰি সেই সময়ত পাণ্ডৱগণে বনে বনে ঘূৰি বিশ্ৰাম ললে হবে বিশ্ৰাম ললে হবে তাকে দেখি ভীমসেন ক্ৰোধত জড়িয়া মারি ধরে
কুলিতে স্বামী 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 বিহানে মই না থাকিম জীয়াই স্বামী বিহানে মই না থাকিম জীয়াই মৰি মাজে অগনি জ্বলাই মৰি মাজে অগনি জ্বলাই কারণে মই বনবাসে আহি মই স্বামী এই কারণে নাথাকিম মরি মাঝে অগনি জ্বলাই মরিন বলি দ্রৌপদী সীতা হাজিল না হেন কালে মুনি আহি কান্দিবাই তুমি নকৰিবা খোপা তোমাৰ স্বামী মৰা নাই জীয়াই দিম তোমাক তোমাৰ স্বামী মৰা নাই জীয়াই দিম তোমাক সারি ভাতে মুরসা যায় ঢলিয়া পড়িলা অসীমি তোমারে আগে হবা কুজিয়াইয়া হবা অর্জুন বীর হরণ করা না অকল হরে যুদ্ধ করে অকল হরে যুদ্ধ করে এরপর দেখি ধনঞ্জয় কুধর্য সিন্ধুরা চাই পাছে সিন্ধুরাক চাই পাছে সিন্ধুরা বহুদিনৰ মূৰত আজি পৰিচয় ধৰা কত পলাবি আছি তই মোৰ হাতৰ পৰা
হেরোই সিন্ধুরা তোর কোন পিতা কোন মাতা নাই পরিচয় কোন পিতা কোন মাতা নাই পরিচয় যার সন্তান তোর তোর লগত যুঁজিবলৈ বেয়া লাগে দূৰ হ সিন্ধুৰা দূৰ হ সিন্ধুৰা আৰু তেতিয়া সিন্ধুৰাই অৰ্জুনক চাই কৈছে হেৰৈ বেটা ধোৱা তুলসীৰ পাত হেৰৈ বেটা ধোৱা তুলসীৰ পাত খন বেটা খন নিজৰ লেংটিৰ শোধ নাই বেটা পৰক নিন্দা হয় নিজৰ লেংটিৰ শোধ নাই বেটা পৰক নিন্দা হয় পাণ্ডৱৰ জন্মৰ কথা এই পিতৃ থাকোতে মাতৃ ও ভজয়ু এতিয়া পাণ্ডৱসকল যাৰ সন্তান চোৱা ভাবে পাণ্ডৱসকল যাৰ সন্তান নীলাজ অৰ্জুন তহঁতে এজনী ভাৰ্যাৰ লগত থাকা পঞ্চভাৰ এজনী ভাৰ্যাৰ লগত থাকা পঞ্চভাৰ এই কথা শুনিলেই এই কথা শুনি ধনঞ্জয় কুধৰ্য নারায়ণ 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 হেম কবে নারদ মুনি হেম কবে নারদ মুনি এই বাচ্চা হক এই নারদে বলে শুনা আমার তখতেই ঘরে ঘরে যুদ্ধ বারো ঘরে ঘরে যুদ্ধ বারো আর কেটে নারদ মুনিক অর্জুনে খুঁজেছে গুরুদেব সিন্ধু আমার কেনেকৈ ঘরের মানুষ হল সিন্ধু আমার কেনেকৈ ঘরের মানুষ হল এই কথা গুরুদেব মোক এতিয়াই কোৱা বুজায় আর তেতিয়া নারদ মুনিয়ে অর্জুনক চাই কৈছে শুনা অর্জুন হয়ে কদিনা কুন্তি দেবী সখী গণক লৈ গঙ্গার পাৰত খেলি থাকে আনন্দিত খেলা খেলি থাকোতে সূর্য অস্ত যায় খেলা এৰি সখীজনে ঘৰে ঘৰি যায় গঙ্গাৰ পৰা কুন্তি দেৱী অকলে থাকিলা লাহে লাহে যাই পাছে আৰু সেই সন্ধিয়া সময়তে এই তলবল কৰি চন্দ্ৰ উঠি আহিলা চন্দ্ৰ দেখি কুন্তি দেৱী স্বামী ভাবে কুন্তি চন্দ্র মন্ত্র বলতে চন্দ্র তাকে দেখি কুন্তি দেবীর মহাচিন্তা হইলা চন্দ্রক চাহিয়া পথে
খুনা খুনা প্রভু তুমি ও তোমার মোর তোকেই বয়া আজ হওয়া নাই মোর তোকেই বয়া আজ হওয়া না সঁচাকৈ স্বামী ভাবে মই মতা না সঁচাকৈ স্বামী ভাবে মই মতা না মুনিৰ মন্ত্ৰ সঁচা মিছা মুনিৰ মন্ত্ৰ সঁচা মিছা 11 বছৰ মাত্ৰ বয়স হৈছে প্ৰভু দুখ নধৰিবা প্ৰভু দুখ নধৰিবা প্ৰভু কথা শুনি চন্দ্ৰ কুন্তি যৌৱন কাল দিলা যৌৱন পাই কুন্তি দেৱীৰ আনন্দ যৌৱন পাই কুন্তি দেৱীৰ বিধিৰ লিখন নাযায় খণ্ডন চন্দ্ৰ লগত কুন্তি দেৱী হৰিয়াৰ মন বিধিৰ লিখন কুন্তিক চাহিয়া চন্দ্ৰই বুলিলা বচন হেৰা কুন্তি পুত্ৰক পাবা তুমি মহাবলৱান বুলি চন্দ্ৰদেৱ বিদায় মাগিলা অনন্তরে কুন্তি রাখো অনন্তরে কুন্তি রাখো ও পুত্র দেখি কুন্তি দেবী মহাচিন্তা এই বাচ্চা পুত্র কোলে লই কুন্তি কানে পুত্র কোলে লই কুন্তি কানে কুন্তি দেবী ও গঙ্গার পারা পুত্র কোলে লই কুন্তি ভাবিছে লতা কান্দে কুন্তি দেবী ও গঙ্গার পারাতা जन्म लिए
बस हुए जाओ कोनो हाथे हो गंगा ना पारा ओ घरे जाओ कोनो हाथे भाभी से मारा बस एखोनो पाত্ৰত ভৰা শিকু যা যাবাছা যা হে গঙ্গা বহাই দিয়া সোণৰ পাত্ৰত ভৰা শিকু গঙ্গা বহাই দিয়া লগেই লগেই চন্দ্ৰ আহি পুত্ৰ এই ভাহি যায় শিশু গোট ও সাগৰত দৈবক্ৰমে শিশু যায় দৈবক্ৰমে শিশু যায় আৰু সেই সাগৰৰ পাৰতে এই সাগৰৰ ঢৌ লাগি ও বালুকে পুতিলা অমৃত বাবে পুত্ৰ অমৃত বাবা পুত্ৰ অৰ্জুন এতিয়া বুজিলা নাই সিন্ধুৰা কোন এই সিন্ধুৰা তোমাৰ ভাই ও কলসত্য সিন্ধুৰা তোমাৰ ভাই ও কলসত্য ভায়ে ভায়ে যুদ্ধ কৰা ভায়ে ভায়ে যুদ্ধ কৰা নীলাচত নিজৰ মাতৃক নিন্দা কৰা লাজমান নাই নিজৰ মাতৃক নিন্দা কৰা লাজমান নাই তহদ্দুৰো মাতৃ ও কথা শুনি দুই ভাই মহালজ্জা পাইলা অনন্তরে খুলো পাশে জানা অনন্তরে খুলো পাশে এই কথা শ্রীকৃষ্ণই সকলো জানিলা লগেই লগেই কৰ্ণ অৰ্জুন আৰু সিন্ধু লগেই লগে তিনিওজন লগে তিনিওজন শুনা বীরগণ আমার বচন শুনা বীরগণ আমার বচন প্রশ্ন কৰিম মই শুনা দিম অহা কুৰুক্ষেত্ৰৰ যুদ্ধ কোনে কিমান দিনত সমৰণ কৰিব পাৰিবা এই প্ৰশ্নৰ মোক এতিয়াই উত্তৰ কি এই কৰ্ণই বোলে 4 দিনত কৰিম সমাধান অৰ্জুন এইবাৰ অৰ্জুন এই অৰ্জুনে বোলে মোৰ লব নমস্কাৰ মই তোমাক কথা দিম মাত্ৰ 2 দিনত যুদ্ধ মই 2 দিনত যুদ্ধ মই সিন্ধুৰা বোলে মোৰ লব নমস্কাৰ তোমাক কথা দিলো চকুৰ পলকতে আৰু তেতিয়া কৃষ্ণ সিন্ধুৰাক চাই কৈছিল হেৰৈ সিন্ধুৰা এই মুখৰ কথাত আজি মই জানিম কেন এই কাৰণে দ্বিতীয় প্ৰশ্নৰ উত্তৰ সৌ যে দেখিছা হবে বড় বৃক্ষডালি অসংখ্য পাতৰে বৃক্ষ আছে হালি যায় এক পাত বানমাৰি হব বৃক্ষৰ পাত সৰাব লাগিব পাত
বৃক্ষৰ তলত যিজনে কৰিব পাৰিব সাধ্য সাধন, যিজনে কৰিব পাৰিব সাধ্য সাধন, সেইজনে বীৰ বুলি হৈব প্ৰমাণ। এই কৰ্ণক চাই হিয়া পাছাই প্ৰশ্নটো কৰিবা নোৱাৰো বুলি কোৱা নাই, নোৱাৰো বুলি কোৱা নাই। এই প্ৰশ্ন কৰে শ্ৰীকৃষ্ণই ও অৰ্জুনক, নোৱাৰো বুলি কৈছে, নোৱাৰো বুলি কৈছে। আৰু তেতিয়া কৃষ্ণই সিন্ধুৰাক চাই কৈছিল, হে সিন্ধুৰা কি চাই আছা? এই প্ৰশ্নৰ মোক এতিয়াই উত্তৰ দিয়া। কথা শুনি সিন্ধুৰাৰ আনন্দ মিলিলা, কথা শুনি সিন্ধুৰাৰ আনন্দ মিলিলা। হাতত ধনু লৈ দিলে গুৰুক স্মৰণ কৰি। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ গুৰুদেৱ বৃহস্পতি নম বাৰম্বাৰ, নম বাৰম্বাৰ। ধনু লৈ গুৰু স্মৰণ কৰে, হেমকালে শ্ৰীকৃষ্ণই মায়ায়ে কপাতে, মায়ায়ে কপাতে। শ্ৰীকৃষ্ণই সেই বৃক্ষৰ পৰাই পাত এক ছিঙি আনিলা, অপৰকেইটা পাত এক ছিঙি আনিলা। আৰু সেই বৃক্ষৰ পাত ভৰিৰ তলতে পাত, ভৰিৰ তলতে পাত। আৰু আনফালে সিন্ধুৰাই এই গুৰুক স্মৰণ কৰিবা, প্ৰহাৰ কৰিয়া গুৰুক স্মৰণ কৰিবা, প্ৰহাৰ কৰিয়া। অসংখ্য বান পাছে বাহিৰ হয়, অসংখ্য বান পাছে সেই মানে বৃক্ষৰ পাত ছিঙি আনিলা। তাক দেখি সকলোৱে, তাক দেখি সকলোৱে কিন্তু আন পাছে শান্ত হোৱা নাই। চাৰিওফালে বান পাতে ঘূৰিয়া, চাৰিওফালে বান পাতে। এই যিটো পাত শ্ৰীকৃষ্ণই ভৰিত লুকাই থোৱা হয়, ভৰি ঠেলি বান পাতে, ভৰি ঠেলি বান পাতে। আৰু তেতিয়া কৃষ্ণই মনে মনে ভাবে, সিন্ধুৰাই যদি কৌৰৱৰ হকে পাণ্ডৱৰ লগত যুদ্ধ কৰে, সিন্ধুৰাক পৰাজয় কৰা বীৰ নহব এই ত্ৰিভুৱন। গতিকে মই এই বীৰগণক সংহাৰিব মোৰ অব। অহাকালি সিন্ধুৰা, অহাকালি সিন্ধুৰা পিছদিনা হৰি সিন্ধুৰাৰ গৃহে যাই অনন্তৰে উপস্থিত ভৈলা।
ভাবে সিন্ধুরাই ও প্রণাম করিলাই প্রভু সাই খুঁজিবে লাগিলা প্রভু প্রভু কি কারণে শ্রী হরি ও মুরবিহে আহা তুমি ওয়া তুমি মোহরয়া কৃষ্ণই বলে সিন্ধুরাই তোমার সমান ধার্মিক নাই দিয়া তুমি এক ভিক্ষা তোরা প্রভু हो তোমার ভিক্ষা লাগে কি ভিক্ষা লাগে ক প্রভু তুমি মহারাজত কি ভিক্ষা লাগে ক প্রভু তুমি মহারাজত যদি দিব পারো ভিক্ষা দিম প্রভু মই তোমার হাতত এই কথা শুনি শ্রীকৃষ্ণর আনন্দিত কথা শুনি শ্রীকৃষ্ণর আনন্দিত এতিয়া তোমাৰ মুণ্ড এই কথা শুনি সিন্ধুৰাই আচৰিত কান্দি কান্দি কৃষ্ণ লাগে কান্দি কান্দি কৃষ্ণ লাগে ও কি করিলা ও প্রভু সালা না করিলা ভিক্ষার চলে প্রভু তুমি अरे प्रभु बिना दुखे प्रभु प्रभु निधा न कोरी शिवा बिना दुखे प्रभु आय हरि कर्ण अर्जुन लगा परीक्षा হে না জানিল প্রভু তুমি না জানিল প্রভু তুমি নিধান
ঠিক আছে প্রভু, ঠিক আছে প্রভু। মই তোমাক কথা দিলো, কথা দিছিলো মই দুৰ্যোধনৰ আগত, কথা দিছিলো মই দুৰ্যোধনৰ আগত কুৰুক্ষেত্ৰৰ যুদ্ধ কৰিম বুলি। আৰু প্ৰভু, কুৰুক্ষেত্ৰৰ যুদ্ধ চাবলৈ হেঁপাহ মোৰ আছিল অন্তৰত, আৰু সেইকাৰণে মই তোমাক কথা দিলো। অহা কুৰুক্ষেত্ৰৰ যুদ্ধৰ পিছত, অহা কুৰুক্ষেত্ৰৰ যুদ্ধৰ পিছত মোৰ এই মুণ্ডগত তোমাৰ হাতত কৰিম অৰ্পণ। কৃষ্ণ বোলে এইবোৰ কথা মুঠেও নহ'ব, কৃষ্ণ বোলে এইবোৰ কথা মুঠেও নহ'ব। এতিয়া তোমাৰ মুণ্ড, এতিয়া তোমাৰ মুণ্ড, কিন্তু একো কথা মই ৰাখিলো তো। মই তোমাক কথা দিলো, মুণ্ডগত আৰি থম, মুণ্ডগত আৰি থম। এই মুণ্ডতে স্মৃতি শক্তি সকলো থাকিব, মুণ্ডতে স্মৃতি শক্তি সকলো থাকিব। কুৰুক্ষেত্ৰৰ যুদ্ধ তুমি, কুৰুক্ষেত্ৰৰ যুদ্ধ তুমি, এই কথা শুনি সিন্ধুৰাই অস্ত্ৰ হাতে প্ৰভু ভগৱান, মোৰ মনৰ আশা তুমি পূৰণ কৰিবা দে। নিজৰ মুণ্ড গোট কাটি, নিজৰ মুণ্ড গোট কাটি, মুণ্ডল শ্ৰীকৃষ্ণ উলতিয়া সিন্ধুৰক কথা দিয়া মতেই বৃক্ষৰ ওপৰে মুণ্ড, বৃক্ষৰ ওপৰে মুণ্ড, এই মুণ্ডতে স্মৃতি শক্তি সকলো কুৰুক্ষেত্ৰ যুদ্ধ বিৰে চকুৰে দয়া কৰা দয়াময়, দয়া কৰা দয়াময় সাগৰ হে, নাজানে অভাগত এৰিয়া নাম মোটামুটি নাজানো মিনতি নিজৰ গুণে কৃষ্ণ হয়তো কমলাৰ বুদ্ধি, কৃষ্ণ হয়তো কমলাৰ বুদ্ধি।
ধন আর দিল বহুদিন হামলে ও মরি মরে বেলা পানি বাহির করে ঘর শুয়া যাব বলি
বড়িয়া ভালো